আজি বনাবলৈ লৈছো বইলাৰ মাংস, জাতিলাও, বিলাহী, আলু ইয়াৰ ডাঙৰ ডাঙৰকৈ আলু লৈছো আৰু এইফালে লৈছো এইখিনি বইলাৰ মাংস। এতিয়া পিয়াজ কাটি লওঁ। এখন গৰম হ'ল, এতিয়া তেল দি লৈছো। এইফালে পাঁচফোৰণ, তেজপাত আৰু শুকান জলকীয়া, আৰু এইফালে ইয়া পিঁয়াজ আৰু কেঁচা জলকীয়া গোটেইকেইটা নিলো। এইফালে আদা আৰু নহৰু গুচাই লওঁ। এইফালে হালধি দি লৈছো তেলতে। এতিয়া এয়া মাংসখিনি দি লৈছো। এইফালে জিৰা, ধনিয়া আৰু চব গুটি এয়া মিহিকৈ পিচি লৈছিলো, সেয়াও দি দিছো। এতিয়া দি লৈছো নিমখ। এইফালে খুন্দি আছো আদা নহৰু, তাৰপিছত এয়াও দি লওঁ। এতিয়া এইখিনি খুব ধুনীয়াকৈ ভাজি ল'ম আৰু ভাজি ইয়াতে অকণমান জলকীয়া গুড়ি দি দিছোঁ। জলকীয়া গুড়িৰ কালাৰটোৰ কাৰণে ইয়াত জলকীয়া গুড়ি দি দিছোঁ। অকণমানেই দিছোঁ জলকীয়া গুড়ি, বেছিকৈ দিয়া নাই। আৰু এতিয়া দি দিম এয়া আলু আৰু জাতিলাওখিনি। এইখিনি সিজিবলৈ ভালেখিনি টাইম লাগিবৰ কাৰণে আগতীয়াকৈ এইখিনি দি দিছোঁ। আৰু মই বিলাহীও লগতে দি দিম। এতিয়া এইখিনি ভালকৈ লৰাই ঢাকনটো মাৰি আধা ঘণ্টামান সময় সিজিবলৈ দিম। এইফালে চাওক খুব ধুনীয়াকৈ মাংস এয়া ইমান ধুনীয়াকৈ সিজি আছে। আলুখিনি সিজিবলৈ আৰু ভালেখিনি সময় লাগিব। আলুখিনি যিহেতু ডাঙৰ ডাঙৰকৈ দিছোঁ। এইফালে এতিয়া মাংসত পানী দি ল'ম। এয়া চাওক মাংসখিনি ভজা হৈ গ'ল। এতিয়া পানী দি ল'ম। পানী সৰহকৈ দিম। আলুখিনি সিজি সিজি একেবাৰে পানীখিনি কমি যাবলৈ দিম। আলু যিহেতু সিজিবলৈ আছে। এতিয়া সিজিব। এইফালে মাংসখিনি খুব ধুনীয়াকৈ হ'ল। এতিয়া মই ইয়াতে ধনিয়া পাত দি ল'ম। এয়া চাওক এতিয়া ধনিয়া পাত দি ল'ম। এয়া এতিয়া এইখিনি হৈ গ'ল। এয়া নমাই লওঁ। ভাত বাঢ়ি লৈছোঁ আৰু এয়া এডোখৰ নেমু লৈছোঁ, দুটা এয়া পকা পকা জলকীয়া লৈছোঁ, আৰু এইফালে বাতি লৈ লৈছোঁ এয়া মাংস, লাও দিয়া মাংস কিমান ধুনীয়া হৈছে চাওক। এয়া আমাৰ আজিৰ সাজ। কেনে পালে কমেণ্ট কৰি জনাবলৈ নেপাহৰিব।